পুৱা 7 মান বজাত বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকৰাজানত আৰক্ষীৰ বিশেষ নাকা তালাচীত 271.17 গ্ৰাম সন্দেহযুক্ত হেৰোইন সহ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰৰ প্ৰণৱ বৰুৱা নামৰ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। হেৰোইনখিনি সৰবৰাহকাৰীটোৱে AS23AG0299 নম্বৰৰ হুণ্ডাই বাহনৰ বনেটৰ উইপাৰৰ ভিতৰত 24টা চাবোনৰ বাকচত লুকুৱাই আনিছিল। প্ৰাপ্ত খবৰ অনুসৰি 20 BNCRPFৰ সহকাৰী কমাণ্ডেণ্ট ৰবি গিলৰ নেতৃত্বত SI দীপেন বৰুৱা আৰু থানা ষ্টাফৰ সহযোগত চলিছিল বিশেষ নাকা তালাচী অভিযান। বোকাজানৰ মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ উপস্থিতিত আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতত হেৰোইনখিনি জব্দ কৰি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। দেওবাৰে পুৱা 7 মান বজাত বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকৰাজানত আৰক্ষীৰ বিশেষ নাকা তালাচীত 271.17 গ্ৰাম সন্দেহযুক্ত হেৰোইন সহ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰৰ প্ৰণৱ বৰুৱা নামৰ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। হেৰোইনখিনি সৰবৰাহকাৰীটোৱে AS23AG0299 নম্বৰৰ হুণ্ডাই বাহনৰ বনেটৰ উইপাৰৰ ভিতৰত 24টা চাবোনৰ বাকচত লুকুৱাই আনিছিল। প্ৰাপ্ত খবৰ অনুসৰি 20 BNCRPFৰ সহকাৰী কমাণ্ডেণ্ট ৰবি গিলৰ নেতৃত্বত SI দীপেন বৰুৱা আৰু থানা ষ্টাফৰ সহযোগত চলিছিল বিশেষ নাকা তালাচী অভিযান। বোকাজানৰ মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ উপস্থিতিত আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতত হেৰোইনখিনি জব্দ কৰি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।